নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং লৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰক গোলাঘাটবাসীয়ে কিয়নো জলবিদ্যুৎ প্ৰকল্পই দুখনকৈ গেট খুলি দিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পই দুখনকৈ গেট মুকলি কৰি দিয়াৰ পিছতে এতিয়া ফেনে ফুটুকাৰে বাঢ়িছে দৈয়াং আৰু ধনচিৰিৰ জলপৃষ্ঠ তাৰ সমান্তৰালকৈ প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে হেল্পলাইন নম্বৰ যদিহে আপোনাৰ বিপদ হৈছে তেন্তে আপুনি যোগাযোগ কৰিব পাৰে কিন্তু আটাইতকৈ ডাঙৰ খবৰ মুহূৰ্তে বাঢ়িছে দৈয়াং আৰু ধনচিৰিৰ পানী আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা জৰুৰী খবৰ আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্ততে উপচি পৰিব পাৰে দৈয়াং আৰু ধনচিৰি নৈ যিকোনো মুহূৰ্তত ফেনে ফুটুকাৰে বাঢ়িব পাৰে দৈয়াং আৰু ধনচিৰিৰ পানী নিপকুৱে খুলি দিলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ দুখনকৈ গেট খুলি দিয়াৰ পিছতেই হুৰাহুৰে পানী বৃদ্ধি পাইছে দৈয়াং আৰু ধনচিৰিত দ্ৰুত গতিত বৃদ্ধি পাইছে পানী ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে নিপকুৱে পুনৰ মুকলি কৰি দিছে দুখনকৈ ৰেডিয়েল গেট মুকলি কৰি দিছে আৰু তাৰ পিছতেই ভয়াবহ পৰিস্থিতিৰ আশংকা কৰা হৈছে আতংকৰ সৃষ্টি হৈছে কিন্তু আতংকিত নহব সতৰ্কতা অৱলম্বন কৰক নদীকুলীয় ৰাইজলৈ প্ৰশাসনৰ সতৰ্কবাণী জাৰি কৰা হৈছে অত্যন্ত ডাঙৰ খবৰ ৰাইজক নীতি নিৰ্দেশনা মানিবলৈ অনুৰোধ জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও নীতি নিৰ্দেশনা দিয়া হৈছে গতিকে সকলোৱে সেইকেইটা নীতি নিৰ্দেশনা মানক জৰুৰী সামগ্ৰী সুৰক্ষিত স্থানত ৰখাৰ আহ্বান কৰিছে খাদ্য সামগ্ৰী টৰ্চ লাইট সকলো নিজৰ ওচৰত মজুত ৰাখক পশুধন ওখ স্থানলৈ নিবলৈ নিৰ্দেশ দিয়া হৈছে গৰু ছাগলী যিয়েই হওক ওখ স্থানলৈ নিয়ক প্ৰশাসনে মুকলি কৰিলে হেল্পলাইন নম্বৰ ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে দুটাকৈ ফোন নম্বৰ মুকলি কৰিছে 9394985421 আনটো হৈছে 1077 এই দুটা নম্বৰ সেভ কৰক যদিহে আপুনি বানৰ কবলত পৰিব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা ডাঙৰ খবৰ আহিছে দুখনকৈ গেট খুলি দিয়াৰ পিছতে এতিয়া গোলাঘাটত বানৰ আশংকা কৰা হৈছে বিশেষকৈ ধনচিৰি আৰু দৈয়াং নৈৰ কাষত থকা সকলো লোকলৈ এই আহ্বান জনোৱা হৈছে অত্যন্ত ডাঙৰ খবৰ ইতিমধ্যে উজনি অসম বানত বিধ্বস্ত হৈছে চৰাইদেউ শিৱসাগৰ যোৰহাট নাজিৰা এই সকলো অঞ্চল বানত ডুব গৈছে আৰু বৰ্তমান গোলাঘাটলৈ ডাঙৰ খবৰ আহিছে বিশেষকৈ ধনচিৰি আৰু দৈয়াং নৈৰ কাষত থকা প্ৰতিগৰাকী জনতালৈ ডাঙৰ খবৰ সতৰ্কতাৰ আহ্বান জনোৱা হৈছে দুখনকৈ গেট মুকলি কৰি দিছে নিপকুৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ দুখনকৈ গেট মুকলি কৰি দিয়াৰ পিছতে এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে ধনচিৰি আৰু দৈয়াং নৈৰ পানী যিকোনো মুহূৰ্তত পানীয়ে ভয়ংকৰ ৰূপ ল'ব পাৰে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক অত্যন্ত ডাঙৰ খবৰ প্ৰতিগৰাকী লোকে সতৰ্কতা অৱলম্বন কৰক যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা ডাঙৰ খবৰ আহিছে ইতিমধ্যে দুখনকৈ গেট মুকলি কৰি দিছে আৰু দুখনকৈ গেট মুকলি কৰি দিয়াৰ পিছতে গোলাঘাটৰ যিসমূহ ধনচিৰি আৰু দৈয়াং নৈৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল সেইসমূহ অঞ্চললৈ বৰ্তমান সময়ত হাই এলাৰ্ট দিবলগীয়া হৈছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বান পৰিস্থিতি বুজ লৈছে বৰ্তমান সময়ত উজনি অসমত আছে কিন্তু এনেকৈ এতিয়া হুৰাহুৰে পানী বৃদ্ধি পাইছে অত্যন্ত ডাঙৰ খবৰ দুখনকৈ গেট মুকলি কৰি দিয়াৰ পিছতে এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে দৈয়াং আৰু ধনচিৰিৰ পানী সৰুপথাৰ বৰপথাৰ এইসমূহ অঞ্চল মেৰাপানী এইসমূহ অঞ্চলৰ ৰাইজে সতৰ্কতা অৱলম্বন কৰক অত্যন্ত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ধনচিৰি আৰু দৈয়াং নৈৰ পানী এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ উজনি অসম ইতিমধ্যে বানত বিধ্বস্ত হৈছে নাজিৰা শিৱসাগৰ চৰাইদেউ তাৰ সমান্তৰালকৈ যোৰহাট এইসমূহ অঞ্চলত অত্যন্ত ভয়াবহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সেই বান পৰিস্থিতি বৰ্তমানেও কিন্তু শাম কথা নাই বৰ্তমানলৈকে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে গতিকে গোলাঘাটবাসীলৈ এটা অত্যন্ত জৰুৰী আহ্বান যদি আপোনালোকে
নৈৰ কাষত বাস কৰে তেন্তে এতিয়াই সতৰ্কতা অৱলম্বন কৰক। গৰু ছাগলী সকলো যি আছে জীৱ জন্তু ওখ স্থানলৈ নিয়ক, নিৰাপদ স্থানলৈ আপুনিও যাওক। খাদ্য পানী তাৰ সমান্তৰালকৈ টৰ্চ লাইট মোবাইল চাৰ্জাৰ এইসমূহ সকলো লগত ৰাখক, কিয়নো যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। প্ৰশাসনৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে নম্বৰ, দুটাকৈ নম্বৰ মুকলি কৰি দিছে। যদি আপুনি বিপদত পৰিছে তেন্তে প্ৰশাসনৰ লোকলৈ ফোন কৰক। এটাই আহ্বান, আতংকিত নহ'ব, সতৰ্কতা অৱলম্বন কৰক, আপোনাৰ পৰিয়ালক লগত ৰাখক, দায়িত্ব লওক পৰিয়ালৰ, কিয়নো ভয়ংকৰ বানৰ আশংকা কৰা হৈছে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। যদি আপুনি গোলাঘাটৰ তেন্তে আপোনাৰ কাৰণে অত্যন্ত ডাঙৰ খবৰ। ইতিমধ্যে উজনি অসমৰ কেইবাটাও প্ৰান্তত বানৰ কবলত পৰিছে লাখ লাখ লোক। তাৰ সমান্তৰালকৈ কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে, বহু সন্ধানহীন হৈছে, বহুতে নিজৰ ঘৰ দুৱাৰ সকলো হেৰুৱাইছে। কিন্তু গোলাঘাটত বৰ্তমান সময়ত এক আতংকময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে, কিয়নো দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ দুখনকৈ গেট মুকলি কৰি দিছে। আৰু দুখনকৈ গেট মুকলি কৰি দিয়াৰ পিছতেই ধনচিৰিৰ পৰা আৰম্ভ কৰি দৈয়াং এই দুয়োখন নৈৰ পানী এতিয়া বৃদ্ধি পাইছে। আৰু পানী বৃদ্ধি পোৱাৰ পিছতেই পানী উফন্দি আহিছে। আৰু সমগ্ৰ পানী উফন্দি অহাৰ পিছতেই এতিয়া চিন্তিত হৈ পৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ লোকসমূহ, কিয়নো পানী বৃদ্ধি পোৱাৰ পিছতেই হয়তো বাঢ়িব পাৰে বানৰ আশংকা, ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। প্ৰশাসনৰ ফালৰ পৰা ফোন নম্বৰ দিয়া হৈছে, দুটাকৈ ফোন নম্বৰ দিয়া হৈছে, আৰু সেই দুয়োটা ফোন নম্বৰ ছেভ কৰি ৰাখক, অত্যন্ত প্ৰয়োজন হ'ব পাৰে। 9394985421 পুনৰ নাম্বাৰটো কৈছোঁ, 9394985421 এই নাম্বাৰটো ছেভ কৰি লওক। আপোনাৰ হাতত থকা মোবাইলটোৱে এই নাম্বাৰটো এতিয়া ছেভ কৰি লওক। যদি এই নাম্বাৰত ফোন লগা নাই তেন্তে অন্য নাম্বাৰ আছে 1077, এই নাম্বাৰটো আপুনি ফোন কৰিব পাৰে। পুনৰ নাম্বাৰ দুয়োটা কৈছোঁ, 1077 এই নাম্বাৰটো হৈছে বিকল্প নাম্বাৰ। তাৰ সমান্তৰালকৈ 9394985421 এই নাম্বাৰ দুয়োটা ছেভ কৰি লওক, কিয়নো গোলাঘাটৰ দৈয়াং আৰু ধনচিৰি নৈৰ দাঁতিকাষৰীয়া যিসমূহ লোক তেওঁলোকৰ কাৰণে এই সতৰ্কবাণী দিয়া হৈছে। আতংকিত নহ'ব, প্ৰশাসনৰ ফালৰ পৰা সকলো মজুত কৰি ৰখা হৈছে। যিকোনো মুহূৰ্তত বান পৰিস্থিতি আহিলেও আপুনি নিজকে সুৰক্ষা দিয়ক, নিৰাপদ স্থানলৈ যাওক, ভয় নাখাব, লগত ৰাখক টৰ্চ, খাদ্যবস্তু, পানী এইসমূহ আপুনি মজুত ৰাখক, কিয়নো অত্যন্ত ভয়াৱহ পৰিস্থিতি হ'ব পাৰে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক, যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে। কমেণ্ট আহিছে, কমেণ্ট কৰি তেওঁ সময় বিচাৰিছে, কিন্তু সময় সুধিছে কিমান সময় লাগিব। কিন্তু বৰ্তমান সময়ত আমি তথ্য পোৱা অনুসৰি বৰ্তমান দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ দুখনকৈ গেট মুকলি কৰি দিয়া হৈছে, আৰু তাৰ পিছতেই পানী বৃদ্ধি পাইছে বুলি খবৰ আহিছে। গতিকে কিমান সময়ত কিমান পানী হ'ব সেয়াও সঠিককৈ কোৱা টান, কিন্তু প্ৰশাসনৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে ফোন নম্বৰ। তাৰ সমান্তৰালকৈ দুখনকৈ গেট যিহেতু মুকলি কৰি দিছে, ইতিমধ্যে পানী হুৰাহুৰে নামিছে। দৈয়াং আৰু ধনচিৰিৰ পানী বৃদ্ধি পাইছে, সঠিক সময় কোৱা টান, কিয়নো প্ৰশাসনৰ ফালৰ পৰাও এই কথা স্পষ্টকৈ জনোৱা নাই। কিন্তু প্ৰশাসন সাজু হৈ আছে, যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশাসন সাজু হৈ আছে। গতিকে এটা অত্যন্ত ডাঙৰ খবৰ, দৈয়াং আৰু ধনচিৰিৰ যিসমূহ দাঁতিকাষৰীয়া লোক তেওঁলোকৰ কাৰণে অত্যন্ত জৰুৰী খবৰ। বিশেষকৈ সৰুপথাৰ, বৰপথাৰ, জামুগুৰি এইসমূহ অঞ্চলত পানী হ'ব পাৰে। তাৰ সমান্তৰালকৈ দৈয়াং আৰু ধনচিৰিৰ পানী এতিয়া উপনৈ উঠিছে। ইয়াৰ উপৰি দৈয়াং আৰু ধনচিৰিৰ যিসমূহ উপনৈ আছে সেই উপনৈসমূহতো পানী বৃদ্ধি পাব পাৰে। গতিকে সকলো লোকে সতৰ্কতা অৱলম্বন কৰক, মোবাইল ফোনত চাৰ্জ দি ৰাখক, যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে। প্ৰিয়াঞ্চে উল্লেখ কৰিছে কোন ঠাইখন, নিশ্চয়কৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ইয়াক কৈ আছোঁ। দৈয়াং আৰু ধনচিৰি নৈৰ যিসমূহ দাঁতিকাষৰীয়া অঞ্চল সেইসমূহত বানপানী হ'ব পাৰে। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা সতৰ্কবাণী দিয়া হৈছে, ইতিমধ্যে সকলো মজুত আছে, চিন্তা কৰাৰ প্ৰয়োজন নাই। বিশেষকৈ কিন্তু এটাই আহ্বান জনোৱা হৈছে যে আপুনি সতৰ্কতা অৱলম্বন কৰক, জীৱ জন্তু সকলো যি আছে নিৰাপদ স্থানলৈ নিয়ক। অত্যন্ত ভয়াৱহ পৰিস্থিতি হ'ব পাৰে, কিন্তু প্ৰশাসনৰ ফালৰ পৰা যেতিয়ালৈকে
আপোনালোকক পোনপটীয়াকৈ এই কথা নকয় তেন্তে আপোনালোকেও ভয় নাখাব, আতংকিত নহ'ব। প্ৰশাসনৰ লোক আপোনালোকৰ লগত আছে, প্ৰতিগৰাকী লোক আছে। প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে সকলো স্পষ্ট কৰি দিয়া হৈছে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ ফালৰ পৰাও এই কথা স্পষ্ট কৰি কোৱা হৈছে। গতিকে আপুনি ভয় নাখাব, চিন্তিত নহ'ব, কেৱল মাত্ৰ সাৱধানতা অৱলম্বন কৰক, বেছি পানীলৈ নাযাব, পৰাপক্ষত ঘৰৰ ভিতৰত থাকক, পৰাপক্ষত আপোনালোকৰ চৌপাশত খবৰ ৰাখক। যদি পানী বাঢ়িছে তেন্তে সতৰ্কতা অৱলম্বন কৰক, যদি পানী বহা নাই তেন্তে চিন্তাৰ কাৰণ নাই। কিন্তু হঠাতে যদি পানী বাঢ়ে তেতিয়া কি কৰিব? নিশ্চয়কৈ তেতিয়াও ভয় থাকিব। কিন্তু প্ৰশাসনৰ ফালৰ পৰা প্ৰতিটো মুহূৰ্তত পৰ্যবেক্ষণ কৰি ৰখা হৈছে, নজৰ কৰি ৰখা হৈছে। যিকোনো মুহূৰ্তত যদি বান পৰিস্থিতি আহে তেন্তে প্ৰশাসনৰ লোকেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এটাই আহ্বান যে আপোনালোকে সতৰ্কতা অৱলম্বন কৰক, ভয় নাখাব, আতংকিত নহ'ব। অত্যন্ত ডাঙৰ খবৰ, কিয়নো উজনি অসম ইতিমধ্যে বিধ্বস্ত হৈছে। শিৱসাগৰ, চৰাইদেউ, নাজিৰা, সোণাৰী এইসমূহ অঞ্চল ইতিমধ্যে বিধ্বস্ত হৈছে, ৰেল লাইন পৰ্যন্ত ভাঙি গৈছে। কিন্তু দৈয়াং জলবিদ্যুৎ প্ৰকল্পই দুখনকৈ গেট খুলি দিছে আৰু দুখনকৈ গেট খুলি দিয়াৰ পিছতেই এতিয়া দৈয়াং আৰু ধনশিৰিৰ পানী বৃদ্ধি পাইছে। নিশ্চয়কৈ যদি আপুনি মন কৰে, ধনশিৰি আৰু দৈয়াঙৰ উপৰিও তাৰ যিখিনি উপনৈ আছে সেই উপনৈসমূহৰো পানী বৃদ্ধি পাইছে আৰু সেই পানী বৃদ্ধি পোৱাৰ পিছৰে পৰা এতিয়া সকলো চিন্তাত পৰিছে। কিন্তু চিন্তা নকৰিব, প্ৰশাসনৰ লোক মজুত আছে। আৰু ইতিমধ্যে গোলাঘাটত হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে। হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ কেইবাটাও অঞ্চল তেওঁ পৰ্যবেক্ষণ কৰিছে, বান পৰিস্থিতিৰ বুজ লৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা সকলো মজুত আছে, সকলো সামগ্ৰী মজুত আছে। গতিকে আপোনালোকেও সতৰ্কতা অৱলম্বন কৰক, সাৱধানতা অৱলম্বন কৰক, অত্যন্ত প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব। ধনশিৰি আৰু দৈয়াং নৈৰ পানী বৃদ্ধি পাইছে, ইয়াৰ অৰ্থ হৈছে দৈয়াং আৰু ধনশিৰিৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল সেই অঞ্চলসমূহত পানী হ'ব পাৰে, পানী বৃদ্ধি পাব পাৰে। কিয়নো জলবিদ্যুৎ প্ৰকল্পৰ পৰা দুটাকৈ ডাঙৰ খবৰ যে দুখনকৈ গেট খুলি দিয়া হৈছে।